আজি ৰাস পূৰ্ণিমা গোকুল বৃন্দাবনলৈ পৰিণত সত্ৰভূমি মাজুলী ৰাসৰ মঞ্চত তাৰকা শিল্পীৰ চমক আজি তয়া নাই আজি ক্ষমা নাই দেশী বিদেশী পৰ্যটকৰ সমাহাৰ সত্ৰভূমিত কালিৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে সত্ৰভূমি মাজুলী চৌদিশে ৰাসৰ উৎসাহ এই দৃশ্য জেংৰাই মুখৰ সাজু হৈছে ৰাস মহোৎসৱৰ কলাকুশলী ধাৰাবাহিক আৰু চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা যি জেংৰাই মুখৰ ৰাসত অভিনয় কৰিছে কংসৰ ভাৱত বিচাৰিলে সকলোৰে আশীৰ্বাদ এইবাৰো অহাৰ সৌভাগ্য হ'ল খালি ভাও সলনি হৈছে এইবাৰ কংস ভাও গাম মাজুলী আমাৰ জেংৰাই মুখৰ এই ৰাসখনত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ উৎসাহ ৰাখিব আমাৰ দলটিলে নাটকৰ আৰু আমি এই দলটোৱে আমি চেষ্টা কৰিছোঁ যাতে দৰ্শকক সেই আধ্যাত্মিকতাটো ৰাখি সম্পূৰ্ণ মনোৰঞ্জন দিব পাৰোঁ কালকেতো ধ্বংসলীলা আৰম্ভ কৰা মিত্ৰ মোৰ নাই কোনোজন দেৱ দানৱ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্ন সকলোৱে আজি ঘোৰ শত্ৰু এই কংসৰ মথুৰাত এনে প্ৰলয়ৰ সৃষ্টি কৰা জীৱ মাতৃ জাতি ধূলিৰ লগত মিহলি হৈ যায় আজি তয়া নাই আজি ক্ষমা নাই বিশিষ্ট অভিনেতা সিদ্ধাৰ্থ শৰ্মাক সহযোগ কৰিবলৈ সাজু হৈছে মাজুলীৰ জেংৰাই মুখৰ স্থানীয় শিল্পীসকল উত্তম উত্তম মহাৰাজ কালকেতুৰ তীক্ষ্ণ তৰোৱালে অখৰ নিশি তাকেই বিচাৰে বধ কৰিম যাদৱক য'তেই যেনেকৈ পাওঁ অচিৰতে বিনাশিম মহাৰাজৰ দুশ্চিন্তা সকলো ইফালে গোপগোপীৰ গীত নৃত্যত মুখৰিত হ'ল সমগ্ৰ মাজুলী বৃন্দাবনত নৃত্য কৰি আত্মহাৰা গোপিনীসকল মাজুলীৰ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ সত্ৰভূমিত ভিৰ কৰিলেহি দেশী বিদেশী পৰ্যটকে সত্ৰৰ লগতে তেওঁলোকে উপভোগ কৰিলে ৰাস মহোৎসৱ গুৱাহাটীৰ পৰা আহিছো ৰাস মহোৎসৱৰ শুভেচ্ছা জনাইছো আপোনাক থেংক ইউ আপোনালৈ জনাইছো কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে কি চালে এতিয়ালৈকে এই সত্ৰখনে চাইছো মুখাৰ হেৰিখনে প্ৰথমতে আহি চালোহি মুখাৰ এইখন চাইছোহি গুৱাহাটীৰ পৰা আহিছো কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ অসমৰ ঐতিহ্য এইবিলাক আজিৰে পৰা অনাগত 4 দিন 4 ৰাতি গোকুল বৃন্দাবনলৈ পৰ্যবেক্ষিত হ'ব সত্ৰভূমি মাজুলী কৃষ্ণ বন্দনাত বিভোৰ হ'ব মাজুলীৰ তিনিকুৰি ৰাস মঞ্চ আৰু সত্ৰ কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা নিউজ লাইভ